বিজেপি চৰকাৰক বদনাম গাই থকা সকলক কৈছোঁ দেই। বিজেপি চৰকাৰক যিসকলে বদনাম গাই আছে সেই সকলোবোৰে পাই আছে 1250 টকা। 1250 টকা প্লাছ 9000 টকা আৰু লগতে PM কিষাণ 2000 টকা। মুঠতে হৈছে 21000 টকা। আৰু সেই 21000 টকা যিসকলে খাইছে বা যিসকলে লৈছে তেওঁলোকে এতিয়া হিমন্ত বিশ্ব শৰ্মাক উল্টাখৰ মাৰিবলৈ লৈছে। কাৰণ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে ইমানখিনি আঁচনি দিয়াৰ পাছতো সৰহ সংখ্যক লোকেই পৰিয়ালকেন্দ্ৰিক লোকেই এই আঁচনিসমূহ লৈ ল'লে আৰু এতিয়া তেওঁলোকে হয়তো এই আঁচনিসমূহ কৰ্তন যোৱাৰ ভয়ত বা কৰ্তন কৰিব বুলি ভয়ত তেওঁলোকে আবুল তাবুল বকি হিমন্ত বিশ্ব শৰ্মাৰ বদনাম গাই আছে। হয়, আপোনালোকে ঠিকেই শুনিছে। আপোনালোকে বাৰু পায়নে? কোনে কোনে পায় কমেণ্ট কৰি জনাব। আমি কিন্তু তাৰ এটকাও ভাগ নাপাওঁ। কাৰণ আমি 1200 টকীয়াও নহয়, 9000 টকীয়াও নহয় আৰু এই 2000 টকীয়াও নহয়। এটকাও আমি চৰকাৰী আঁচনি নাপাওঁ। সেয়েহে আমি হিমন্ত বিশ্ব শৰ্মাক বেয়া বুলি ক'বলৈও নাযাওঁ, ভাল বুলি ক'বলৈও নাযাওঁ, আপোনালোকে ভোট দিয়ক বুলি ক'বলৈও নাযাওঁ। আপোনালোকৰ বিবেকে আপোনালোকৰ অনুশোচনা কৰি কাক ভোট দিব লাগে, কাক দিব নালাগে সেইটো আপোনালোকে জানে। আৰু গণতন্ত্ৰৰ অধিকাৰ সকলোৰে আছে। সেই গণতন্ত্ৰৰ অধিকাৰত বাধা দিয়া কাৰো ক্ষমতাৰ নাই আৰু কোনেও কাকো এই দলটোতে ভোট দিবি বুলি ক'ব নোৱাৰে। গতিকে এইখন অসমত এতিয়া ৰাজনীতি এনেকুৱা এটা বোকা ছিটিওৱা ৰাজনীতি হৈ পৰিছে। আমাৰ গাঁও অঞ্চলসমূহত বা যিসমূহ আমাৰ পিছপৰা অঞ্চল সেই অঞ্চলসমূহত যিসকলে দল বিজেপি আৰু কংগ্ৰেছ এনেকুৱা ধৰণৰ দল বিৰোধী দল হৈছে তেওঁলোকে ইজনে সিজনক মানে কটাক্ষ কৰিবলৈ লৈছে। ইজনে সিজনক দেখিলেই মানে ইনচাল্ট কৰাৰ দৰে কিছুমান কথা কৈ পিনি তেওঁলোকে তৰ্ক বিতৰ্কত লিপ্ত হৈছে। কাৰণ এনে হ'ব কেতিয়াও নালাগে। তেনে এটা উদাহৰণ দি গ'ল ৰূপজ্যোতি কুৰ্মী আৰু জ্ঞানশ্ৰী বৰা। জ্ঞানশ্ৰী বৰাই ৰূপজ্যোতি কুৰ্মী বিজেপি এজন বিধায়ক হৈও তেওঁ গৈ পিনি জ্যেষ্ঠজনৰ ওচৰত আশীৰ্বাদ বিচাৰি একেটা নামঘৰতে শৰাই দিবলৈ গৈ বহুপৰ আলোচনাত বহিল। আৰু আমাৰ গাঁৱৰ সমাজৰ যিসকল মানুহ তেওঁলোকে কৰে কি, ইজনে সিজনক দেখিলে তই কংগ্ৰেছ, তই বিজেপি, তই আমুক, তই তামুক তেনেধৰণৰ কিছুমান কথা আহি পৰিছে। কাৰণ এই কথাটো নহ'ব কিয়? এই কথাটো ওপৰৰ পৰাই কিছুমান মানুহে এনেকুৱা ধৰণৰ কৰিছে যে কংগ্ৰেছ হ'লে বিজেপিয়ে আঁচনিটো দিব নালাগে, বিজেপি হ'লে কংগ্ৰেছে আঁচনিটো দিব নালাগে। এনেধৰণৰ নিয়ম এটা আচলতে কংগ্ৰেছৰ দিনৰ পৰাই চলিলে। সেয়েহে মই এই কথাষাৰ আপোনালোকৰ আগত প্ৰকাশ কৰিবলৈ পালোঁ। এতিয়া যিসকলে 1250 টকা পালে, যিসকলে 9000 টকা পালে আৰু যিসকলে 2000 টকা পালে, মুঠ এঘৰত 21000কৈ টকা পাইছে আঁচনিৰ নামত। আৰু সেইসকলে এতিয়া হিমন্ত বিশ্ব শৰ্মাক যদি ভোটটো দি জয়যুক্ত নকৰে তেনেহ'লে তেওঁলোকৰ কি হ'ব, মানে যাৰ নিমখ খায় তাক নিমখ হাৰাম কৰিলে কি হ'ব, এই কথাষাৰ ক'বলৈ গৈছোঁ। সেই গতিকে মই আপোনালোকৰ আগত এই ভিডিঅ'টো আগবঢ়ালোঁ। ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। মই বাৰু দলৰ কোনো প্ৰতিনিধিত্ব বা মই কাৰো ভোটৰ নিজৰ অধিকাৰ কথা কাকো ক'বলৈ নাযাওঁ। আপোনালোকৰ নাগৰিকত্ব, আপোনালোকে কাক ভোট দি জয়যুক্ত কৰে সেইটো আপোনালোকৰ সম্পূৰ্ণ নিজৰ কথা। তথাপিও আপোনালোকে যাৰ পৰা সুবিধা পায়, যাৰ পৰা আমি অসমখন উন্নতি কৰোঁ তাকহে মানে নিজৰ বিবেচনা কৰি ভোটটো দিলে আমাৰ জনসাধাৰণৰ বাবে ভাল বুলি মই আপোনালোকৰ আগত মোৰ ভিডিঅ'টো আগবঢ়ালোঁ। ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।